অৱশেষত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত দিল্লীৰ অনুমোদন অহা 5 জুনত হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সামাজিক মাধ্যমত এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানে মুখ্যমন্ত্ৰীসহ 5 গৰাকী মন্ত্ৰীৰে চলি আছে মন্ত্ৰীসভা সম্প্ৰসাৰিত মন্ত্ৰীসভাত 10 গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনা ইতিমধ্যে নতুন মন্ত্ৰীৰ তালিকা চূড়ান্ত হোৱা বুলি বিশেষ সূত্ৰত প্ৰকাশ সূত্ৰ অনুসৰি সম্প্ৰসাৰিত মন্ত্ৰীৰ তালিকাত অগপ আৰু বিপিএফৰ বিধায়কে স্থান লাভ কৰাৰ সম্ভাৱনা নাই মুখ্যমন্ত্ৰীৰ 4দিনীয়া দিল্লী ভ্ৰমণসূচীৰ মাজতে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত চূড়ান্ত মোহৰ হাইকমাণ্ডৰ পৰৱৰ্তী সময়ত পুনৰ 4জনীয়া মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা পুনৰ জনাইছো অৱশেষত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত দিল্লীৰ অনুমোদন অহা 5 জুনত হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সামাজিক মাধ্যমত এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানে মুখ্যমন্ত্ৰীসহ 5 গৰাকী মন্ত্ৰীৰে চলি আছে মন্ত্ৰীসভা সম্প্ৰসাৰিত মন্ত্ৰীসভাত 10 গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনা ইতিমধ্যে নতুন মন্ত্ৰীৰ তালিকা চূড়ান্ত হোৱা বুলি বিশেষ সূত্ৰত প্ৰকাশ সূত্ৰ অনুসৰি সম্প্ৰসাৰিত মন্ত্ৰীৰ তালিকাত অগপ আৰু বিপিএফৰ বিধায়কে স্থান লাভ কৰাৰ সম্ভাৱনা নাই মুখ্যমন্ত্ৰীৰ 4দিনীয়া দিল্লী ভ্ৰমণসূচীৰ মাজতে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত চূড়ান্ত মোহৰ হাইকমাণ্ডৰ পৰৱৰ্তী সময়ত পুনৰ 4জনীয়া মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা